নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোত পিএম পোষণ অসমৰ অধীনত সঘনাই সোধা কিছুমান প্ৰশ্নৰ উত্তৰ আমি পাবলৈ চেষ্টা কৰিম। সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা এই প্ৰশ্নখিনিৰ উত্তৰ আমাক দিছে। আহকচোন আমি সেই প্ৰশ্নখিনিৰ উত্তৰ চাওঁ আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম প্ৰশ্ন, বিদ্যালয়সমূহত খাদ্যশস্যসমূহ চাউল বিতৰণ ব্যৱস্থাটো কি? উত্তৰ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত গাঁও পঞ্চায়ত সমবায় সমিতিয়ে ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা খাদ্যশস্যখিনি সংগ্ৰহ কৰি বিদ্যালয় চৌহদলৈ লৈ আনে। প্ৰথমে ভাৰতীয় খাদ্য নিগমত জমা হয়, তাৰ পৰা পঞ্চায়তৰ সমবায় সমিতিয়ে সংগ্ৰহ কৰে আৰু সমবায় সমিতিয়ে সেই চাউলখিনি বিদ্যালয়লৈকে প্ৰেৰণ কৰে। দ্বিতীয় প্ৰশ্ন, ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা খাদ্য শস্যসমূহ সংগ্ৰহ কৰি অনাৰ সময়সীমা কি? উত্তৰ, জিলাসমূহে ধাৰ্য কৰা খাদ্য শস্যসমূহ মাহেকীয়া ভিত্তিত অথবা ত্ৰৈমাসিক ভিত্তিত সংগ্ৰহ কৰিব পাৰিব। মাহিলী ধাৰ্য কৰা আৰু সংগ্ৰহ কৰি অনা। মাহিলী ধাৰ্য কৰাৰ ক্ষেত্ৰত শস্যসমূহ ধাৰ্য কৰা মাহৰ আগৰ মাহটোৰ শেষৰ দিনলৈকে সংগ্ৰহ কৰি আনিব পাৰে। ত্ৰৈমাসিকৰ বাবে ধাৰ্য কৰা আৰু সংগ্ৰহ কৰি অনা। ত্ৰৈমাসিকৰ বাবে ধাৰ্য কৰা খাদ্যসমূহ ত্ৰৈমাসিক আৰম্ভ হোৱাৰ আগৰ মাহৰ প্ৰথম দিনাৰ পৰা সেই ত্ৰৈমাসিকৰ দ্বিতীয় মাহৰ শেষ দিনলৈকে সংগ্ৰহ কৰি আনিব পাৰিব। তৃতীয় প্ৰশ্ন, গাঁও পঞ্চায়ত সমবায় সমিতিৰ পৰা বিদ্যালয়খনে নিজাকৈ চাউলখিনি কঢ়িয়াই অনাৰ প্ৰয়োজন আছেনে? উত্তৰ, নাই। চাউলখিনি বিদ্যালয়লৈ কঢ়িয়াই আনি দি থৈ যোৱাটো গাঁও পঞ্চায়তৰ সমবায় সমিতিৰহে দায়িত্ব। চতুৰ্থ প্ৰশ্ন, বিদ্যালয়খনে গাঁও পঞ্চায়ত সমবায় সমিতিক যাতায়াত খৰচ দিয়াৰ প্ৰয়োজন আছে নেকি? উত্তৰ, নাই। চৰকাৰে গাঁও পঞ্চায়ত সমবায় সমিতিক প্ৰধান সচিব, স্বায়ত্তশাসিত পৰিষদ, জিলা আয়ুক্তৰ জৰিয়তে যাতায়াতৰ খৰচ প্ৰদান কৰে। গাঁও পঞ্চায়ত সমবায় সমিতিক বিদ্যালয়ৰ তৰফৰ পৰা কোনো ধৰণৰ খৰচ দিব নালাগে। পঞ্চম প্ৰশ্ন, গাঁও পঞ্চায়ত সমবায় সমিতিয়ে ৩ মাহৰ মূৰত খাদ্যশস্য যোগান ধৰাটো উচিত নে? উত্তৰ, নহয়। যেতিয়া গাঁও পঞ্চায়তৰ সমবায় সমিতিয়ে মাহিলী ভিত্তিত অথবা ৩ মাহিলী ভিত্তিত খাদ্যশস্য সংগ্ৰহ কৰে, সেই ক্ষেত্ৰত কিন্তু বিদ্যালয়সমূহক নিৰ্দিষ্ট মাহটোৰ আৰম্ভ হোৱাৰ আগতে মাহিলী ভিত্তিত খাদ্যশস্য যোগান ধৰাটো উচিত। উদাহৰণস্বৰূপে বুজাই দিছে, যদি গাঁও পঞ্চায়তৰ সমবায় সমিতিয়ে প্ৰথম ৩ মাহৰ এপ্ৰিল টু জুন ২০২৫ৰ বাবে চাউলখিনি মাৰ্চ ২০২৫ৰ ভিতৰত সংগ্ৰহ কৰে, তেনেহ'লে এপ্ৰিলৰ ২০২৫ৰ চাউল মাৰ্চৰ শেষৰ সপ্তাহত যোগান ধৰিব লাগিব। ঠিক তেনেধৰণে মে' মাহৰ চাউলখিনি এপ্ৰিলৰ শেষৰ সপ্তাহত যোগান ধৰিব লাগিব আৰু জুন মাহৰ চাউলখিনি মে' মাহৰ একেবাৰে শেষৰ সপ্তাহত বিদ্যালয়ত যোগান ধৰিব লাগিব। এনেধৰণে ত্ৰৈমাসিক ভিত্তিত সংগ্ৰহ কৰা চাউলখিনি বিদ্যালয়ত সমবায় সমিতিখনে গৈ পেলাই যোগান ধৰিব লাগিব। ৬ নম্বৰত, বিদ্যালয়সমূহক খাদ্য যোগান ধৰাৰ বাবে ধাৰ্য কৰা সময় সম্পৰ্কত আগতীয়াকৈ জনোৱা উচিত নে? উত্তৰ, হয়। গাঁও পঞ্চায়তৰ সমবায় সমিতিয়ে ধাৰ্য কৰা বিদ্যালয়ৰ প্ৰধান শিক্ষক, প্ৰধান শিক্ষয়িত্ৰীক বিদ্যালয়ৰ বাবে ধাৰ্য কৰা খাদ্যশস্যৰ যোগান ধৰা সময় আৰু তাৰিখ আৰু মাহটোৰ বাবে মুঠ খাদ্যশস্যৰ পৰিমাণ আগতীয়াকৈ ফোন, মোবাইল, SMS-ৰ জৰিয়তে জনোৱাটো উচিত। ৭ নম্বৰ প্ৰশ্ন, বিদ্যালয়ক খাদ্যশস্য চাউল যোগান ধৰাৰ সময়ত যদি যাতায়াত খৰচ আদি বাবদ ধাৰ্য কৰা খাদ্যশস্যৰ পৰা গাঁও পঞ্চায়তৰ সমবায় সমিতিয়ে কোনো পৰিমাণত খাদ্যশস্য কৰ্তন কৰে, তেন্তে বিদ্যালয়ে কি কৰা উচিত? উত্তৰ, যদিহে বিদ্যালয়ক খাদ্য যোগান ধৰাৰ সময়ত গাঁও পঞ্চায়তৰ সমবায় সমিতিয়ে ধাৰ্য কৰা খাদ্যশস্যৰ পৰা যিকোনো পৰিমাণৰ চাউল কৰ্তন কৰে অৰ্থাৎ কমাই দিয়ে,
তেতিয়াহ'লে প্ৰধান শিক্ষক শিক্ষয়িত্ৰীয়ে গাঁও পঞ্চায়তৰ সমবায় সমিতিৰ পৰা লাভ কৰা খাদ্যশস্যৰ প্ৰকৃত পৰিমাণ সম্পৰ্কে তেওঁলোকৰ পৰা প্ৰাপ্য ৰচিদত উল্লেখ কৰিব আৰু জিলা PM পোষণ শাখাত লিখিতভাৱে সেই অভিযোগ দাখিল কৰিব লাগিব। এনে অভিযোগ পোৱাৰ লগে লগে PM পোষণৰ শাখাই PM পোষণৰ জিলা নডেল বিষয়ালৈ নিৰ্ভৰযোগ্য সূত্ৰৰ জৰিয়তে যথাযোগ্য বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ব্যৱস্থা ল'ব। যদিহে জিলা পৰ্যায়ত এই বিষয়টো সমাধান নহয়, প্ৰধান শিক্ষক শিক্ষয়িত্ৰী PM পোষণৰ অসমৰ ৰাজ্যিক নডেল বিষয়াৰ কাৰ্যালয়ৰ সৈতে ফোন, মোবাইল, SMS বা হোৱাটছআপ যোগে যোগাযোগ কৰিব পাৰিব। এইটো 7 নম্বৰ খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। কেতিয়াবা আমাৰ বিদ্যালয়সমূহে চাউল সংগ্ৰহ কৰোঁতে সমবায় সমিতিৰে কিছু চাউল কৰ্তন কৰা কথাটো শুনা যায়। যদি সেইটো শুদ্ধ সত্য, তেতিয়াহ'লে চাউল গ্ৰহণ কৰোঁতে ৰিচিপ্টখনত কিন্তু সেই সংগ্ৰহ কৰা চাউলৰ পৰিমাণটো উল্লেখ কৰিহে অভিযোগ দাখিল কৰিব পাৰিব। অসমৰ বিভিন্ন জিলাৰ PM পোষণৰ DPM গৰাকীৰ ফোন নম্বৰ ইয়াতে দিয়া আছে। আপোনালোকে এই ফোন নম্বৰখিনি সংগ্ৰহ কৰি প্ৰয়োজন সাপেক্ষে DPMৰ লগত যোগাযোগ কৰিব পাৰিব। আঠ নম্বৰ প্ৰশ্ন, বিদ্যালয়ে লাভ কৰা খাদ্যশস্যৰ পৰিমাণ সম্পৰ্কে বিদ্যালয়ৰ চৌহদৰ ভিতৰত বিদ্যালয়ে ফলক আঁৰিব লাগিবনে? উত্তৰ হয়। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত নিৰ্ভৰযোগ্য তথ্য হিচাপে তলত উল্লেখিত তথ্যসমূহ সাপ্তাহিক মাহেকীয়া ভিত্তিক ফলক আঁৰি থোৱাটো উচিত। সাপ্তাহিক খাদ্য তালিকা আৰু উপাদানসমূহ। দ্বিতীয়তে প্ৰাপ্ত আৰু ব্যৱহৃত খাদ্যশস্যৰ পৰিমাণসমূহ। তৃতীয়তে ক্ৰয় কৰা আৰু ব্যৱহাৰ কৰা অন্যান্য খাদ্য উপাদানসমূহ। চতুৰ্থতে আহাৰ খাবলৈ দিয়া শিশুৰ সংখ্যা। পঞ্চমতে এই আঁচনিখনৰ জড়িত হৈ থকা ৰাইজৰ সদস্যসকলৰ নাম আৰু তেওঁলোকে কৰা কামৰ বিৱৰণ। এইটো প্ৰশ্ন সততে আমাৰ বিদ্যালয়সমূহত থাকে, কিন্তু আটাইকেইটা হয়তো নাথাকে। সেইকাৰণে এই গোটেই 5টা কাম আমি বিদ্যালয়ৰ চৌহদত কৰিব লাগিব, ফলক আকাৰে আঁৰি থ'ব লাগিব। ওপৰত উল্লেখিত সমূহৰ উপৰিও খাদ্য আৰু পৰিপুষ্টি বিধি আৰু সপ্তাহৰ বাবে ধাৰ্য কৰা খাদ্য তালিকাও বিদ্যালয়ৰ এক দৃশ্যমান স্থানত ফলক হিচাপে আঁৰি থ'ব লাগিব। 9 নম্বৰত শিশুসকলৰ বাবে ধাৰ্য কৰি দিয়া পৰিমাণ অনুসৰি আহাৰ ৰন্ধা আৰু পৰিৱেশন কৰাটো নিশ্চিত কৰিবলৈ খাদ্যশস্যসমূহ জুখি চাব পৰাকৈ কি ব্যৱস্থা আছে? উত্তৰ, খাদ্যশস্যসমূহ জুখিবলৈ ওজন পৰিমাপক ডগাপাল্লা ব্যৱহাৰ কৰা উচিত। যদিহে বিদ্যালয়ত তেনেকুৱা ধৰণৰ জোখ-মাখৰ অভাৱ, তেতিয়াহ'লে এক নিৰ্দিষ্ট মানৰ বিশিষ্ট সঁজুলিৰ সহায়ত সেই জোখ-মাখবিলাক নিৰূপণ কৰাটো উচিত হ'ব। 10 নম্বৰত খাদ্যশস্য, চাউল বা অন্যান্য খাদ্য সামগ্ৰীসমূহ জমা কৰি ৰখাৰ পদ্ধতিটো কি? বহু সময়ত আমাৰ কেতিয়াবা খাদ্যশস্য জমা কৰাৰ পদ্ধতিবিলাক নজনাৰ কাৰণে চাউলখিনি বেয়া হৈ যায়। খাদ্যশস্যৰ উদাহৰণস্বৰূপে চাউলসমূহ বতাহ সোমাব নোৱাৰা পাত্ৰৰ ভিতৰত পৰিষ্কাৰ পৰিচ্ছন্নকৈ অথবা বস্তাৰ বেগ অথবা ডাঙৰ পাত্ৰৰ ভিতৰত ঢাকোন বন্ধ কৰি পোক-পতংগৰ পৰা আঁতৰত ৰাখিব লাগে। 1 নম্বৰ। দ্বিতীয়তে তলত অথবা মজিয়াত খাদ্য সামগ্ৰী জমা কৰি ৰখাৰ বাবে কাঠৰ তক্তা ব্যৱহাৰ কৰিব পাৰি। তৃতীয়তে কেঁচা সামগ্ৰীসমূহ উপাদানসমূহ EFO অথবা FIFO ৰাখিব লাগে। খাদ্য সামগ্ৰী আৰু খাদ্য হিচাপে ব্যৱহাৰ নোহোৱা সামগ্ৰীসমূহ একেটা ঠাইতে জমা কৰি ৰাখিব নালাগে। সহজতে বেয়া হ'ব পৰা খাদ্য সামগ্ৰীসমূহ প্লাষ্টিকৰ বেগৰ ভিতৰত জমা কৰি ৰাখিব নালাগে, কাৰণ ইয়াত বায়ু চলাচল নকৰে বাবে খাদ্য সামগ্ৰীসমূহ অতি সোনকালে নষ্ট হৈ যাব পাৰে। 11 নম্বৰ অৰ্থাৎ শেষৰ প্ৰশ্নটো হৈছে খাদ্য সামগ্ৰীসমূহ চাউল সংগ্ৰহ কৰা আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে বিদ্যালয়ত নিয়মীয়াকৈ খতিয়ান সংৰক্ষণ কৰিব লাগেনে? উত্তৰ হয়। বিদ্যালয়ে নিশ্চিতভাৱে এই খতিয়ান তলত দিয়া ধৰণে সংগ্ৰহ কৰি ৰাখিব। ভাল লাভ কৰা খাদ্যশস্যৰ হিচাপ, পৰিমাণ, তাৰিখ আৰু খাদ্য সামগ্ৰী ধাৰ্য কৰা মাহ খাদ্যশস্যৰ জমা বহী লিপিবদ্ধ কৰি ৰাখিব লাগিব।
ব্যৱহাৰ কৰা খাদ্যশস্যৰ পৰিমাণ দৈনিক হিচাপত একেখন জমা বহীতে লিপিবদ্ধ কৰি ৰাখিব লাগিব। বহু সময়ত কিছুমান বিদ্যালয়ত এই বহীকেইখন সম্পূৰ্ণভাৱে কৰি থোৱা দেখা নাযায়। এনে পৰিপ্ৰেক্ষিতত কেতিয়াবা পিছত গৈ আমাৰ কিছুমান ডাটা মনৰ পৰা হেৰাই যায় বা কেতিয়াবা খেলিমেলি সৃষ্টি হ'ব পাৰে। সেইকাৰণে প্ৰতিদিনে বা প্ৰতি মাহে বা প্ৰতি সপ্তাহে আমাৰ যিখিনি ডাটা ভৰাবলগীয়া থাকে সেইখিনি আমাৰ PM পোষণৰ সেই ৰেজিষ্টাৰ বহীখনত ভৰ্তি কৰি গ'লে আমাৰ বিদ্যালয়ৰ কাৰণে খুব সুবিধাজনক হৈ পৰে। আৰু আমাৰ যিহেতু খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত যিখিনি ৰেজিষ্টাৰ থাকে সেই ৰেজিষ্টাৰখিনি PM পোষণৰ প্ৰধান শিক্ষকগৰাকীয়ে সেইখিনি কাম বিদ্যালয়খনত কৰি যাব লাগিব। আশা কৰোঁ আপোনালোকে সততে উত্থাপন হৈ থকা এই প্ৰশ্নখিনিৰ উত্তৰ এই PDF-টোৰ জৰিয়তে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা জনোৱা হৈছে। আৰু এই প্ৰশ্নখিনিৰ উত্তৰে আমাক স্পষ্ট কৰি দিছে যে বিদ্যালয়লৈ অহা খাদ্যশস্য বা চাউল এই ব্যৱস্থাৰে কেনেধৰণে আমি সংগ্ৰহ কৰাৰ পৰা বিদ্যালয়ত মজুত কৰি ৰখা আৰু সেইখিনি ছাত্ৰ ছাত্ৰীসকলক ভাল ধৰণে খাদ্যৰ বাবে উপযোগী কৰি তোলাৰ গোটেই প্ৰক্ৰিয়াটো বিষয়ে আমাক ইয়াত আভাস দিলে। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।